ও না মরিবা ও নামা এই গোরা ওই আমার রাখা ও না মরিবা ও না মরিবা ও কথা কুনি ঘাতকর দয়াই উপজিলা আতয়নন্তরে শুনক আতয়নন্তরে শুনক এতিয়া চাওক ৰাইজ যাৰ মৃত্যু নাই ঘাতকে আনিছে বান্ধি ধৰি আৰু যাৰ মৃত্যু আছে সি আহিছে গলপাতি আপুনি ৰক্ত মাংস খাব পায় কুকুৰ এটাই ঘাতকৰ পিছে ওই ওচৰতে কুকুৰটোৱে থিয় হৈ আছে তাকো দেখি ঘাতকে ভাবে মন তাকো দেখি ঘাতকে মনে মনে ভাবে এই কুকুৰৰ তেজু ৰঙা মানুহৰ তেজু ৰঙা গতিকে কুকুৰৰ ৰক্ত নিময় ৰজাৰ হাতেৰে আজিৰ পৰাই ঘাতক কৰ্মৰ পৰা মই বিদায় মাগিম ঐ একে ঘাপে কুকুৰা ঐ দুখণ্ড কৰিলা কুকুৰ ৰক্ত পাছে তাৰ পাছত ঘাতকে দুই শিশুক বন্ধন খুলি দি চিঞৰি কবলৈ ধৰিলে হে নিকাপতি চন্দ্ৰ হে নিদ্ৰা দেৱী বনৰ পশু পক্ষী তোমালোকক সাক্ষী কৰি এই ল'ৰা ছোৱালী হালক এৰি দিলো মই বনৰ মাজত চাবা ইহঁত যেন কোনোদিনে নপৰে বিপদত এই কুকুৰৰ ৰক্ত নিয়া লওক মহাৰাজ লওক ও ৰজাৰ হাতে তাকো দেখি ৰাৱণ ৰজাই আৰু আনফালে গৈ দুই শিশু বহু দূৰ পালা সাগৰৰ সিটো পাৰত আৰু সেই সাগৰৰ পাৰতে এই মালিনী নামে নাৰী এটা ঐ আছে কেহি আৰু সেই মালিনীৰ পুত্ৰ কন্যা একো নাই মালিনীৰ ঘৰে উপস্থিত হইলা ও মালে আয় মালিনীক চাই দয়ো দুই শিশুৱে বোলে এই আমাক ৰক্ষা কৰা থাকিবলৈ দিয়া সন্তান বুলি ভাবা বহু দূৰত ধৰ আমাৰ ঘূৰিয়ে নাযায় দেখা গইলা ভাগৰি কথা শুনি মালিনীৰ অন্তর গলি যায়
আহায়া বুলি দৈকো আৱতি ধৰাই ও আহায়া বুলি দৈকো আৱতি ধৰাই আদো ওয়া ওই দেয়াই আতান বলে ভাবা বহুত ওদা 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 ওটা কোনে মা অন্তরে হাবতে ধরা ও হাবতে ধরা অয় আজিকালি করে দৈর যৌবন কাল বাচ্চা একদিন আমালে নিয়ে একদিন আমালে নিয়ে ওয়া হায়া বাসা হত মোরে নয়নরে মনি বিয়া পাতি দি মই জানিবানি চাই আবি আৰু বাছাহত মই তহঁত দুয়োৰে পৰাই গম পাইছো নহয় তহঁত দুই মাতৃৰ সন্তান দুয়ো নাই অহাকালি বিয়া হ'ব মনে এই কথা সকলোতে প্ৰচাৰ হৈ গলা মাতামাতি কৰি খবে মাতামাতি কৰি খবে এ বইনি হ ও মৰমৰে বায়া হাসনুলাই আজি কাছি মই আছো যে বৈৰৈ বিয়া খাব যাওঁ বিয়া খাব যাওঁ বিয়া খাব যাওঁ বিয়া খাব যাওঁ আচ্ছা আমার চ্যানেল পেয়ে নাকি তৈর পহি কারে দিয়ারে খাজি কাছি তই ধুনিয়া জনি আহাবিয়া যাও আহাবিয়া যাও আহাবিয়া যাও আহাবিয়া যাও ও হিমতে সকলোৱে উপস্থিত তাৰ পিছত দৰা কইনা দুয়োজনা দৰা কইনা দুয়োজনা এনেকৈ দৰা কইনা ৰভাৰ তলে নাৰী গনে বিয়াৰ গীত নারী গনে বিয়ার গীত এ বইনি হা ধরবি দে ওই আকাশ তুলাইছে আকাশী তরা এ দরা কইনা দেখুন বর মরম লগা এ বেশি কইনা চাবি
মুখ লাগি যাব এ আমার মালিনী বাই বৰ বেয়া পাব এ আমার মালিনী বাই বৰ বেয়া পাব আওয়া পিহাত বাপ্পা ও হুচু কেউ ছেড়ায় আওয়া পিহাত কে আও তন্তে গায়ে হেক করবি না কি ও আমি দেখোন বুড়ি গাইতে কাহে কাহে বই থাকলো ও আমি কি বেটা গাও দে আর আমি নরমা ধরবি দে হরি বলা হরি বলা হরি বলা এ ঘরের পিছন হইরা আও গজবুর এখন মুকুট রাখাই নড়িয়া ও আমার ডাঙ্গারা পাই পূজা টান দিছি বাসা কাপড় চিনবা নাচদে দোকানি পলিস্টারও দিকে দিছি গজবুর এখন মুকুট রাখবা নরি খুলি যায় এই মোর মাই থোপা থোপি লাগে চলিয়ে দিচ্ছে এ চলি দুটাক দেখলি মোর মাই বৰ বেয়া লাগে এ ভাল হব বাচ্চা হতক ও বুড়ো মানুষ আশীর্বাদ দিলে লাগে যা ওই আশীর্বাদ দিলো এখন কালে বাচ্চা হতক সতি সন্তান হব এখন কালে বাচ্চা হতক সতি সন্তান হব এই গীতা মাতা বিয়াখন সমাপন বিয়া শেষ কৰি কবে বিয়া শেষ কৰি কবে আনফালে ৰাৱণ ৰজাই মনে মনে ভাবে হাও আজি দেখোন মই মাৰি পেলো ল'ৰা ছোৱালী হালৰ 15 বছৰ বয়স হ'ল ব্ৰহ্মাৰ ওচৰলৈ যাও সেই ল'ৰা ছোৱালী হালৰ বিয়াখন হ'ল নে নাই ব্ৰহ্মাক মই সুধি পুছি চাও হি বুলি ৰাৱণ ৰজাই ব্ৰহ্মাৰ কাষে গলা হেৰা ৰজা ৰাৱণে ৰাৱণক দেখি ব্ৰহ্মাই হেৰা ৰজা ৰাৱণ তুমি বৰ ভাগ্যৱান হে কিয় জানা ৰজা আজিৰ পৰাই তুমি 15 বছৰ আগত আহিছিলা সেইদিনা মই হাল ল'ৰা ছোৱালীৰ গণনা কৰি আছিলো আৰু আজি তুমি 15 বছৰ পিছত আহিছা তাতকৈ ডাঙৰ কথা কি জানা ৰজা সেই যে ল'ৰা ছোৱালী হালৰ বিয়াখন হ'ব বুলি কৈছিলো সাগৰৰ সিটোপাৰত দুইৰে বিয়া হৈ গ'ল নিশ্চয় জানিবা কি বিয়া কথা শুনি ৰাৱণ ৰজাই আচৰিত হইলা মাত নিদি ব্ৰহ্মদেৱ এই কাক সুধিব ৰজাই ভাবি পোৱা এতিয়া চাওক ৰাইজ যিজন ঘাতকক সেই ল'ৰা ছোৱালী হালক কাটিবলৈ দিছিল আজি কেইদিনমান আগতে ৰাৱণ ৰজাই মনে মনে ভাবে মানুহে কয় পৰত খাহ বনত পাহ আজি যদি মই সেই ঘাতকক বিশ্বাস নকৰিলোহেঁতেন তেনেহলে মই আজি ব্ৰহ্মাৰ ওচৰত লাজত পৰিবলগীয়া নহলহেঁতেন ঠিক আছে পুনৰ মই ব্ৰহ্মাৰ ওচৰলৈ যাম অহাকালি মোৰ দিনটো কেনে হ'ব ব্ৰহ্মাক মই সুধি পুছি চাম হি বুলি ৰাৱণ ৰজাই পুনৰাই ব্ৰহ্মাৰ কাষে গলা ব্ৰহ্মাক চাহিয়া পাছে